গৰমটো বহুত দিছে কিন্তু বাপৰে বাপ থাকাই নাই যায় কিছুমানে কৈছে ক'ব কৈছে একদম গেম খেলে ভাল লাগছে গেম অঁ বহক বহক ৰ'ব বহক বহক তোমালোকে ইয়াতে কি কৰি আছা? আমি বহি আছোঁ অঁ বহি আছা। মই সদায় দেখোঁ তহঁতক হয় এনেকৈ বহি থকা, কিন্তু সময় কিন্তু অমূল্য ধন। হয় সময় অমূল্য ধন। হয়। আৰু এই ক্ষেত্ৰত বিশেষকৈ তোমালোকে পঢ়া শুনা ল'ৰা, গতিকে অলপ পঢ়াত গুৰুত্ব দিব লাগে। আৰু লগতে পঢ়াৰ উপৰিও আমাৰ হৰিভকতিৰ ক্ষেত্ৰত আমাৰ এই পাৰাখনত অলপ এই বিশেষকৈ তহঁতৰ ধৰে ল'ৰা ছোৱালীবিলাকে বিশেষকৈ হৰিভকতিৰ মাৰ্গটোত অলপ যত্ন কৰি মাজে সময়ে পাৰিলে তহঁতে আমাৰ নামঘৰত যাব লাগে। নামঘৰত পুৱা গধূলি প্ৰসংগ হয়। হয় এই প্ৰসংগত তোমালোকে 15 মিনিট সহযোগ কৰিব লাগে। তেতিয়া কি হয়, ভাল হৰিভকতিৰ মাৰ্গটো, হৰিভক্তিটো যেতিয়া অন্তৰত প্ৰৱেশ কৰে, তেতিয়া কি হয়, পঢ়া শুনা বা যত যি আমাৰ সংসাৰৰ নিজৰ জীৱনৰ কাৰণে মংগলদায়ক কথাবোৰ, তেতিয়া কি হয়, সচেতনা ভাৱটো আহি যায়। তেতিয়া পঢ়াটো তোমালোকৰ মনোনিৱেশটো অলপ ভাল হ'ব আৰু পঢ়া শুনাটো তোমালোকে উন্নতি হ'ব। আৰু বিশেষকৈ হৰি অবিহনেতো কোনেও নাই। গতিকে হয় সেই সন্দৰ্ভত গতিকে তোমালোকে এই নাম প্ৰসংগৰ কিছু বস্তু তোমালোকে শিকিব লাগে। সেইখিনি হৃদয়ত যেনেকৈ গুণমালাখন যদি তোমালোকে অন্তৰত গাঁঠি ল'ব পাৰা, তেতিয়াহ'লে কি হয়, মানুহৰ জীৱনত মংগল হয়। তাৰমানে কিয়, মানুহ অমৃতৰ সন্তান। হয় গতিকে আমি অমৃতময়ভাৱে ইহ সংসাৰত মহা আনন্দে থাকি আমাৰ বিদ্যা বুদ্ধি ধন জন এইবিলাক তেতিয়া মধুময় হয়। আৰু এই সন্দৰ্ভত তোমালোকে পাৰিলে সময় উলাই 15 মিনিট তোমালোকে নামঘৰত যাবা। হ'ব খুৰা নামঘৰত যাবা। নামঘৰৰ পৰা তোমালোকে অলপ যদি কিবা এটা হৰিৰ কৃপা পোৱা হয়, তেতিয়াহ'লে কি হ'ব, ভাগৱতৰ এতিয়া কৈছে যে কুমাৰ কালৰ পৰা ভাগৱত ধৰ্মটোক গ্ৰহণ কৰিব লাগে। তেতিয়া কি হয়, এই মনুষ্য জীৱনটো সাৰ্থক হয়। গতিকে তোমালোকক মই এইখিনি ক'লোঁ। তোমালোকে কি কোৱা? ভাল কৈছে ঠিক আছে। গতিকে আমি নেক্সট টাইম আমি খুৰা যিখিনি কথা আমাক ক'লে, নেক্সট টাইম নিশ্চয় আমি মন্দিৰত যাম। নিশ্চয় আমি তেখেতে কোৱা কথাখিনি যাব লাগিব চিন্তা কৰি চাম বা যাম। প্ৰভু ঈশ্বৰৰ ওচৰত আমি সমৰ্পিত হ'ম। এইটোৱে না খুৰা? হয় নিশ্চয়। বাবুহঁত, মই এইখিনি তোমালোকক কোৱাৰ পিছত তোমালোকে মনৰ যিটো আগ্ৰহ, এইখিনিত মই নিশ্চয় ভাল লাগিল। আৰু তোমালোকে যাব বুলি মই আশা কৰিলোঁ। নিশ্চয় খুৰা।